ৰাষ্ট্ৰীয় অস্মিতা খেলো ইণ্ডিয়া মহিলা পেঞ্চাকচিলাত লীগ অসমৰ খেলুৱৈৰ 7টা পদক অৰ্জন অসমলৈ দ্বিতীয় শ্ৰেষ্ঠ বিজয়ী দলৰ সন্মান অসম পেঞ্চাকচিলাত সন্থাৰ শুভেচ্ছা যোৱা 5ৰ পৰা 8 এপ্ৰিললৈকে জম্মু কাশ্মীৰস্থিত শ্বেৰ-ই কাশ্মীৰ ইণ্ডৰত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় অস্মিতা খেলো ইণ্ডিয়া মহিলা পেঞ্চাকচিলাত লীগ 2025 ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ প্ৰত্যক্ষ প্ৰযোজনা আৰু পৰ্যবেক্ষণত তথা ইণ্ডিয়ান পেঞ্চাকচিলাত ফেডাৰেশ্যনৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত সমাৱেশ ঘটিল 36খন ৰাজ্যৰ প্ৰায় 1000 গৰাকী ছিনিয়ৰ মহিলা পেঞ্চাকচিলাত খেলুৱৈৰ ইফালে অসমৰ 12 গৰাকী খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দখল কৰে মুঠ 7টা পদক ইয়াৰে 3টা সোণ আৰু 4টা ব্ৰঞ্জৰ পদক অসম পেঞ্চাকচিলাত সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক লক্ষ্যজিৎ দলেৰ নেতৃত্বত ৰাজ্যক প্ৰতিনিধিত্ব কৰা ধেমাজিৰ খেমকুমাৰী প্ৰধান শোণিতপুৰৰ ৰীমা বড়ো আৰু ওদালগুৰিৰ জেউতি বড়োৱে লাভ কৰে এটাকৈ সোণৰ পদক আনহাতে গোলাঘাটৰ প্ৰেৰণা হাজৰিকা শোণিতপুৰৰ সবিতা মুছাহাৰী ধেমাজিৰ তুহিনা চাংমাই আৰু ডিব্ৰুগড়ৰ ৰাজশ্ৰী বৰুৱাই দখল কৰে এটাকৈ ব্ৰঞ্জৰ পদক তদুপৰি দুৰ্দান্ত প্ৰদৰ্শনেৰে দেশৰ ভিতৰতে দ্বিতীয় স্থান অৰ্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে অসম দলে পদকজয়ী অসমৰ খেলুৱৈসকলে গগো স্পৰ্টছ এনিৰ সন্মুখত প্ৰকাশ কৰিলে মনৰ ভাৱ নমস্কাৰ মোৰ নাম খেমকুমাৰী প্ৰধান আৰু মই 70 to 75 কেটেগৰীত খেলিছিলোঁ অস্মিতা পেঞ্চাকচিলাত ছিনিয়ৰ নেশ্যনেল লীগ তাৰপিছত মই গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছোঁ মই 7টা ৰাউণ্ড খেলি মই গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছোঁ মোৰ ফাৰ্ষ্ট ৰাউণ্ড আছিলে দিল্লীৰ লগত ছেকেণ্ড ৰাউণ্ড আছিলে উত্তৰ প্ৰদেশ থাৰ্ড ৰাউণ্ড আছিলে মোৰ কেৰালা ফ'ৰ্থ তামিলনাডু কোৱাৰ্টাৰ ফাইনেল আছিলে মোৰ কাশ্মীৰৰ লগত আৰু মোৰ ছেমি ফাইনেল আছিলে দিল্লীৰ লগত আকৌ ফাইনেল আছিলে মোৰ ওড়িশাৰ লগত মই আগতে ফাৰ্ষ্ট বিচ গেমছ যোনটো হৈছিলে দামনডিউত তাত খেলিছিলোঁ তাতো গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছোঁ আৰু মই 12 ছিনিয়ৰ নেশ্যনেল পেঞ্চাকচিলাত লীগ যোনটো ওড়িশা ভুৱনেশ্বৰত হৈছিলে তাত মই চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছিলোঁ তাৰপাছত 37 নেশ্যনেল গেম যোনটো গোৱাত হৈছিলে তাত মই ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছিলোঁ এইটো অস্মিতা পেঞ্চাকচিলাত ছিনিয়ৰ লীগ য'ত মই গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছিলোঁ তেনেকুৱা আশা কৰিছিলোঁ তেনেকুৱাই হ'ল হয়তো যেনেকুৱা আশা কৰি আহিছিলোঁ তেনেকুৱা ধৰণৰ ফলাফল ল'ব নোৱাৰিলোঁ আগতে মই 20 গেমছ খেলিছোঁ দামনডিউত আৰু 37 নেশ্যনেল গেমছ আৰু কেইবাখনো ছিনিয়ৰ নেশ্যনেল খেলিছোঁ তাত ইউনিভাৰ্চিটি গেমছতো মেডেল ৰিচিভ কৰিছোঁ প্ৰথমতে মই এজন মানুহক বহুত ধন্যবাদ দিব বিচাৰোঁ ভাস্কৰ জ্যোতি ডেকা ছাৰ তেখেতে মোক এখন বহুত ভাল প্লেটফৰ্ম দিলে লগতে আসাম পেঞ্চাকচিলাতকো মই ধন্যবাদ জনাইছোঁ মোক এখন প্লেটফৰ্ম দিয়াৰ কাৰণে হয় ভাল লাগিছে মোৰ যেনেকুৱা অনুভৱ আশা কৰিছোঁ তেনেকুৱা নহ'ল যদিও মই ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছোঁ ৰাষ্ট্ৰীয় স্তৰত অসমৰ খেলুৱৈৰ এই অপ্ৰতিৰোধ্য প্ৰদৰ্শনত আনন্দিত অসম পেঞ্চাকচিলাত সন্থাৰ সম্পাদক লক্ষ্যজিৎ দলে ৰাষ্ট্ৰীয় অস্মিতা খেলো ইণ্ডিয়া মহিলা পেঞ্চাকচিলাত লীগত পদকজয়ী খেলুৱৈসকলক শুভকামনা জনাইছে সন্থাৰ সম্পাদকগৰাকীয়ে খুব আনন্দৰ দিন অসম পেঞ্চাকচিলাত এছ'চিয়েশ্যনৰ কাৰণে অসমবাসী ৰাইজৰ কাৰণে পেঞ্চাকচিলাত লাভাৰ যিসকল আমাৰ অসমত আছে গোটেই নৰ্থ ইষ্ট গোটেই ইণ্ডিয়াত আছে সকলোৰে কাৰণে আজি আমি খুবেই সফল হৈছোঁ বুলিয়ে ক'ব পাৰি আমাৰ 12জনীয়া এটা অসম দল আহিছিলোঁ খেলো ইণ্ডিয়া উমেন লীগ নেশ্যনেল খেলো ইণ্ডিয়া উমেন লীগ খেলিবলৈ আৰু আমাৰ ভালেখিনি সফলতা বুটলিবলৈ সক্ষম হৈছোঁ আৰু 3টাকৈ গ'ল্ড আৰু 4টাকৈ ব্ৰঞ্জ এচিভ কৰিব আমি সক্ষম হৈছোঁ 12জনী আমি খেলুৱৈ আনিছিলোঁ আৰু খুব সুন্দৰ প্ৰদৰ্শন কৰিছে আৰু খুব সুন্দৰ প্ৰদৰ্শন হয় ইয়াৰ ফলাফল আৰু এই আপাহতে মই সমূহ যিসকল আমাক ইমানখিনি উৎসাহ উদ্দীপনা যোগালে যিসকলে আমাক সন্মুখৰ পৰা বা আঁৰত থাকি হ'লেও যিসকলে আমাক অনুপ্ৰাণিত কৰিছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইখিনিতে মই আমাৰ অসম পেঞ্চাকচিলাত এছ'চিয়েশ্যনৰ মাননীয় প্ৰতিষ্ঠাপক সভাপতি পৰমানন্দ চাইঙীয়া ছাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ মৃদুল পৱন জোন ছাৰ উপসভাপতি ডাঙৰীয়া তেখেতকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি যিসকল আমাৰ উদয় বৰগোহাঁই ছাৰ আছে বকুল কলিতা ছাৰ আছে তপন দাস ছাৰ আছে আমি সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ পৰাই গতিকে আপোনালোকে উৎসাহ উদ্দীপনা যোগাই যাওক আমি এনেকৈ সফলতা বুটলি অসমৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ম আমি ইমান দূৰৰ পৰা আহি 5 দিন আমি যাত্ৰা কৰিছোঁ আমি তাৰপৰা 31 এপ্ৰিলত ওলাইছোঁ 1 তাৰিখে আমি দিল্লীৰ পৰা যাত্ৰা কৰিছোঁ 3 তাৰিখে আমি দিল্লী পাইছোঁ 4 তাৰিখে জম্মু 5 তাৰিখে আমি
আমি পেলাই আহি কাশ্মীৰ পাইছোঁহি গতিকে এইখিনি বহুত দূৰণিবতীয়া ৰাস্তা আৰু বহুতখিনি কষ্টও হৈছে ইমান কষ্ট কৰাৰ পিছতো তেওঁলোকে 100% ইয়াত পাৰফৰ্ম কৰিছে আৰু মই সেইকাৰণে মই খুবেই আনন্দিত অসম পেঞ্চাক চিলাট এছ'চিয়েশ্যনৰ সম্পাদক ৰূপে আৰু মই গৌৰৱান্বিত হৈছোঁ লগতে মোৰ ষ্টুডেণ্টখিনিলৈ মোক বহুত গৌৰৱ অনুভৱ কৰিছোঁ উল্লেখ্য যে অহা 9 মে'ৰ পৰা আৰম্ভ হ'বলগীয়া ত্ৰয়োদশ ৰাষ্ট্ৰীয় পেঞ্চাক চিলাট প্ৰতিযোগিতা 2025ৰ বাবে বিশেষ প্ৰশিক্ষণ শিবিৰৰ ব্যৱস্থা কৰা হ'ব এই প্ৰতিযোগিতাৰ পৰাই আগন্তুক ৰাষ্ট্ৰীয় বিচ গেমছ 2025 আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহৰ বাবে পুৰুষ আৰু মহিলা খেলুৱৈসকলক কৰা হ'ব বাছনি এই কথাও অৱগত কৰিছে অসম পেঞ্চাক চিলাট সন্থাৰ সম্পাদকগৰাকীয়ে ক্ৰীড়া অনুৰাগীৰ আশা অসম পেঞ্চাক চিলাট সন্থাৰ বলিষ্ঠ নেতৃত্বত দুপদুপে আগুৱাই যাওক অসমৰ নৱ প্ৰতিভা নিউজ ডেস্ক ৰিপৰ্ট গোগো স্পৰ্টছ এনে ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 8876521098 website www.aipguwahati.in